যোৰহাট নগৰৰ উত্তৰে প্ৰায় 5 কিলোমিটাৰ আঁতৰৰ বালিগাঁৱত অৱস্থিত এক প্ৰাচীন দেৱালয় গৰখীয়া দলৰ আছে ঐতিহাসিক প্ৰসিদ্ধি। অসম বুৰঞ্জীত উল্লেখ নাথাকিলেও এই দৌল জাগ্ৰত বুলি এক জনবিশ্বাস প্ৰচলিত আছে। অত্যন্ত বিচিত্ৰ তথা মহিমামণ্ডিত গৰখীয়া দলৰ প্ৰতি ভক্তসকলৰ আছে অপাৰ আস্থা। বিচিত্ৰ এইবাবে এই দলত অন্য শিৱ মন্দিৰৰ দৰে শিৱলিংগ নাই। এই শিৱ দেৱালয় ভাগত শিৱলিংগত নহয়, শত শত বছৰ ধৰি ইয়াত দৈনিক পূজা কৰি অহা হৈছে 14-15 ফুটমান ওখ এক উইহাফলুক। ইয়াৰ উপৰি এই ঐতিহাসিক দৌলত আছে নামঘৰৰ লগতে মণিকূট। আৰু এই দৌল মহিমামণ্ডিত এই কাৰণেই কাৰণ ইয়াত সেৱা আগবঢ়াই বহু লোকৰে জীৱনত মনোবাঞ্ছা পূৰ্ণ হৈছে। শ্ৰী শ্ৰী গৰখীয়া দৌল পৰিচালনা সমিতিৰ সদস্য প্ৰফুল্ল বৰাই কয়, তেওঁ নিজে এই ঐতিহাসিক দলত প্ৰাৰ্থনা কৰি মানসিক তথা আধ্যাত্মিক সুখ অনুভৱ কৰিছে। ইয়াত এখন মুকলি পথাৰ আছিলে আৰু মুকলি পথাৰত আই নামৰ এটা জান আছিলে। সেই মুকলি পথাৰত জানৰ পাৰত মুকলি পথাৰত গৰখীয়া ল'ৰাই তেতিয়া গৰু চৰাইছিলে। এইটো 600 বছৰ আগৰ কথা, শিৱসিংহৰ দিনৰ কথা আমি জনামতে। তেতিয়া সেই গৰখীয়া ল'ৰাবিলাকৰ কি কয় ধেমালি, গৰু পথাৰত মানে গৰু ৰখিব নালাগে আচলতে, মানুহ ল'ৰাবোৰ আহি গোট খাই ধেমালি খেলি থাকে, ইফালে গৰু চৰি থাকে। তেনেকুৱাতে কি হ'ল, তেওঁলোকে এটা খেল উলিয়ালে যে ফৰিং বলি দিব লাগে। এই ফৰিং ধৰি আনে, বহুত ফৰিঙৰ বাঁহ আছিলে, এই ফৰিং ধৰি আনি এই কাটে। এইটো মানে সিহঁতৰ চখ আছিলে। তেতিয়া কি হ'ল, এদিন এটা ল'ৰাই ফৰিং ধৰিব নোৱাৰিলে। সেই ফৰিং ধৰিব নোৱাৰি সি ক'লে, এই মোকে তহঁতে মানে এইটো মোকে ব্যৱস্থাটো কৰ। তেতিয়া এটা বিৰিণা পাতেৰে এনেই ধেমালি তাত ল'ৰাই মানে কোব মাৰি দিছিলে। সেই কোবতে মানে ছেদন হৈছিলে বুলি উল্লেখ আছে, মানে কিংবদন্তীত উল্লেখ আছে যে 16 চনত কৰ্কট ৰোগ হৈ মুম্বাইত এবছৰ খাটি থাকি এবছৰ চিকিৎসা কৰি এওঁৰ কৃপাত মই এতিয়া সুস্থ বুলি আজি তেওঁৰ ওচৰত মই থিয় হ'ব পাৰিছোঁ। আমাৰ ইয়াত উইহাফলত পূজা হয়। আচলতে যেতিয়া সেই বিৰিণা পাতেৰ ফৰি বলি দিছিলে, সেই তেতিয়া ইয়াত এটা মাটিৰ স্তূপ উইহাফলো আচলতে গঠিত হৈছিলে। সেই দিন ধৰি এই উইহাফলো ইয়াত প্ৰতিষ্ঠা হ'ল আৰু এই উইহাফলোতেই যোৰহাটৰ অগণন ৰাইজ আহি ইয়াতে শিৱ বাবাক পূজা দিয়ে। মানে শিৱলিংগ নোহোৱা হয়তো চাগে প্ৰথম ভাগ মানে অসমৰ ভিতৰত শিৱলিংগ নোহোৱা প্ৰথম ভাগ শিৱ মন্দিৰ। যোৰহাটৰ পৰা সপোন বৰাৰ ৰিপৰ্ট, লোকেল 18।